ডেডিকেটেড ড্ৰেজিং ব্ৰহ্মপুত্ৰত কৰাৰ বাবে অপাৰেট কৰাৰ বাবে ইতিমধ্যে সিদ্ধান্ত হোৱাই নহয় আগন্তুক দিনত এক কাৰ্যকৰী ৰূপ দিবৰ বাবে ইতিমধ্যে ড্ৰেজাৰ্ছ নমোৱা হৈছে আৰু এম্ফিবিয়ান ড্ৰেজাৰো ইয়াত প্ৰয়োগ কৰা হ'ব কাৰণ আমিও আমাৰ মন্ত্ৰালয়ৰ তৰফৰ পৰা ইনলেণ্ড ৱাটাৰৱেজ অথৰিটি অফ ইণ্ডিয়াৰ তৰফৰ পৰা এম্ফিবিয়ান ড্ৰেজাৰো ক্ৰয় কৰি পেলাই আমি ব্ৰহ্মপুত্ৰত প্ৰয়োগ কৰিব বিচাৰোঁ যাতে গোটেই বছৰে যাতে আমাৰ ফেৰীবিলাক সঠিকভাৱে চলি থাকে আৰু ইয়াত এটা টেকনিকেল প্ৰব্লেম আছে কি আমি ডেডিকেটেড চেনেলটো ডেভেলপ কৰোঁ আমাৰ কাম হৈছে ডেডিকেটেড চেনেল যেটো চেনেলত যাতে কাৰ্গো ভেসেল প্যাসেঞ্জাৰ ভেসেল ক্ৰুজ ভেসেল অহা যোৱা কৰিব পাৰে গতিকে ব্ৰহ্মপুত্ৰখনৰ ষ্টেজটো ইমান বহল 12 কিলোমিটাৰ 13 কিলোমিটাৰ 10 কিলোমিটাৰ গতিকে তাত যেটো সাব চেনেল বিলাক দুটা কথা আমাৰ কথা হৈছে খদিয়াৰ পৰা ধুবুৰীলৈকে যদি আমি অপাৰেট কৰিব লগা হয় তাত ডেডিকেটেড চেনেলটা লাগিব যত নেকি মিনিমাম 1.5 মিটাৰ পৰা 2 মিটাৰ ড্ৰাফট অৰ্থাৎ তাৰ পানীৰ গভীৰতা মিনিমাম 7 ফুট পানী থাকিব লাগে মিনিমাম এখন 1000 মেট্ৰিক টনৰ যদি কাৰ্গো ভেসেল যাব লগা হয় সেই 1000 মেট্ৰিক টনৰ কাৰ্গো ভেসেল বলা যাবৰ কাৰণে মিনিমাম 6 ফুটৰ পৰা 7 ফুট পানী লাগিবই গতিকে সেই যাতে গভীৰতাটো অটুট থাকে তাৰ বাবে মেইনটেনেন্স ড্ৰেজিং বুলি কয় মেইনটেনেন্স ড্ৰেজিং অৰ্থাৎ ৰাউন্ড দা ক্লক ড্ৰেজিং কৰি থাকিব লাগিব